40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে। নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰি এইবাৰ কিমান 10,000 দিলে হ'ব? 10,000 দিলে হ'ব? এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম। ভাল লাগিব? পাক্কা ভাল লাগিব? এইবাৰ আপোনালোকে 10,000 হৈ গ'ল, এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। মই কি ক'লো, যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব, হ'ব? আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুতুং কৰি 25,000 আহি যাব, হ'ব? 100 টকা দালি চেনি নিমখ দিলো, এইবাৰ আমি নতুনকৈ কি লগত লগ লগাই দিম? কি লগ লগাই দিম? আধা লিটাৰ নে 1 লিটাৰ? পুৰা 1 লিটাৰ। বাপৰে, সঁচাই লাগিব নে 1 লিটাৰ? তাৰ মানে চাউল পালো, দালি পালো, চেনি পালো, নিমখ পালো, লগত আমি 1 লিটাৰ মিঠাতেলো পালো, হ'ল 25,000 পালো, লগত এইবিলাক বিনামূলীয়াকৈ পালো। আৰু এটা মই এইবাৰ আপোনালোকক কাম কৰি দিম। আমাৰ যে ল'ৰা ছোৱালীয়ে পঢ়ে, আমি নিযুত মইনা দিলো, নিযুত বাবু দিলো, কিন্তু এইবাৰ মই নিযুত বাবু বঢ়াই দিম, নিযুত মইনাও বঢ়াই দিম। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে ল'ব নালাগে। 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পায়, আমাক ভাল লাগিব নে নালাগিব? বিনা পইচাত চাকৰি পালে ভাল লাগিব নে নালাগিব? যোৱাবাৰ পালে 10,000 টকা, সকলোৱে 25,000 টকা লাভ কৰিব, হ'ব? সকলো মহিলা ভাল লাগিব নে নালাগিব? পাক্কা? ঠিক আছে। এতিয়া আমি 2 লাখ চাকৰি দিম, অৰুণোদয়, উদ্যমিতা, পঢ়াৰ খৰচা, খোৱাৰ ব্যৱস্থা। কি থাকিলে এতিয়া? কি থাকি গ'ল? যিবিলাকে থাকি গ'ল কি? যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে এইবাৰ ঘৰো পাব লাগিব, হয়নে নহয়? ঘৰ পাব লাগিব নে নালাগিব? ঘৰ হৈ গ'ল, অৰুণোদয় হৈ গ'ল, উদ্যমিতা হৈ গ'ল, চাকৰি হৈ গ'ল, চাউল দালি তেল নিমখ হৈ গ'ল। এতিয়া যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নকৰে, ব্যৱস্থা কৰিব খোজে, যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছো। CM-triple যে চাকৰি পোৱা নাই 2 লাখ টকা দিছো, বেপাৰ কৰ। কিমানত দিছো? 1 লাখ। এইবাৰ আমি কিমানত দিম? এইবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম বেপাৰ কৰিবৰ কাৰণে। আৰু হোজাই সমষ্টিত আমি কিমান দিম? হোজাই সমষ্টিত আমি 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। তোমাৰ ঘড়ীটো কিনি লবি তেতিয়া। কিমান ল'ৰা ছোৱালীয়ে পাব হোজাই 2 লাখ টকা? 10,000। এইবাৰ দিছিলো আমি 700, অহাবাৰ আমি দিম 10,000। নতুনকৈ 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে। নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰি এইবাৰ কিমান 10,000 দিলে হ'ব? 10,000 দিলে হ'ব? এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম। ভাল লাগিব? পাক্কা ভাল লাগিব? এইবাৰ আপোনালোকে 10,000 হৈ গ'ল, এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। মই কি ক'লো, যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব, হ'ব? আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুতুং কৰি 25,000 আহি যাব, হ'ব? 100 টকা দালি চেনি নিমখ দিলো, এইবাৰ আমি নতুনকৈ কি লগত লগ লগাই দিম? কি লগ লগাই দিম? আধা লিটাৰ নে 1 লিটাৰ? পুৰা 1 লিটাৰ। বাপৰে, সঁচাই লাগিব নে 1 লিটাৰ? তাৰ মানে চাউল পালো, দালি পালো, চেনি পালো, নিমখ পালো, লগত আমি 1 লিটাৰ মিঠাতেলো পালো, হ'ল 25,000 পালো, লগত এইবিলাক বিনামূলীয়াকৈ পালো। আৰু এটা মই এইবাৰ আপোনালোকক কাম কৰি দিম। আমাৰ যে ল'ৰা ছোৱালীয়ে পঢ়ে,
আমি নিযুত মইনা দিলো, নিযুত বাবু দিলো, কিন্তু এইবাৰ মই নিযুত বাবু বঢ়াই দিম, নিযুত মইনাও বঢ়াই দিম। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে ল'ব নালাগে, সব মামাই ল'ব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। আৰু এটা আমাক কি লাগিব? যিসকলে ঘৰ নাই পোৱা তেওঁলোকক এইবাৰ ঘৰ লাগিব। মই ঠিক মনত আছেনে নাই মোৰ? তাৰ মানে এইবাৰ আমি বিজেপিক ভোট দিম, 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব। কিন্তু মোৰ এটা কণ্ডিশ্যন আছে, এইবাৰ চাকৰি পাওঁতে মই ল'ৰা ছোৱালীক কম, চাকৰি পোৱাৰ এবছৰৰ ভিতৰত বোৱাৰী ঘৰত আনিব লাগিব, হ'ব? নহ'লে মাক বাপেকে ৰখি থাকে, বিয়া নাপাতেহে নাপাতে আজিকালি। সেইকাৰণে 1 বছৰৰ ভিতৰত বিয়া পাতিব লাগিব, হ'ব? সেইটো আজি এইবাৰ একদম লিখি দিম। আৰু লগতে আৰু এটা কি কৰিব লাগিব, 2 লাখ ল'ৰা ছোৱালীয়েতো চাকৰি পালে, কিন্তু চাকৰি নাই পোৱা, ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোকক আমি কি কৰিম? এই বছৰ চাকৰি নোপোৱা বা চাকৰি কৰিব নোখোজা, ব্যৱসায় কৰিব ল'ৰা ছোৱালীবিলাকক আমি 2 লাখ টকাকৈ দিলোঁ। কিমানত দিলোঁ? 1 লাখ ল'ৰা ছোৱালীক দিলোঁ। নগাঁৱত কিমানে পালে? 700 পালে। মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গ'লোঁ, মোক ল'ৰা ছোৱালীবিলাকে ৰখাই কয় যে মামা আপুনি দিয়া টকা দি আমি এইখন দোকান পাতিছোঁ। কালি মই সৰুপেটাত আছিলোঁ, বৰপেটা জিলাৰ, বজালী জিলাৰ। আশীৰ্বাদ যাত্ৰাত মোক এজনী ছোৱালীয়ে ক'লে যে মামা আপোনাৰ 1 লাখ টকাটো দি মই কাপোৰৰ দোকানখন খুলিছোঁ। মনটো ভাল লাগি গ'ল। সেইকাৰণে এইবাৰ মই কি ডিচিশ্যন লৈছোঁ, যোৱাবাৰ 1 লাখ ল'ৰাক 2 লাখ টকাকৈ দিছিলোঁ, এইবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কিমানত দিম? কিমানত দিম? আৰু 10 লাখৰ ভিতৰত নগাঁৱে কিমান পাব? এইবাৰ 700 পাইছিলে। আজি মই ৰূপক শৰ্মাক কৈ থৈ গ'লো, লিষ্ট বনাওক, অহাবাৰ আমি নগাঁৱৰ 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কিমানত দিম? কিমানত দিম? 10,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম। ঘূৰাই দিব নালাগে, বেংকৰ পৰা নহয়, ডাইৰেক্ট চৰকাৰে দিব, খালি মোক কাম কৰি দেখুৱাব লাগিব, ইমানেই কথা, হ'ব? এতিয়া আপোনালোকে মোক কওক, আগতে আপোনালোকেতো বহুত চৰকাৰ দেখিছে, কোনোবা চৰকাৰে আমাক অৰুণোদয় আঁচনি দিছিলে নেকি? কোনোবা চৰকাৰে মহিলাসকলক ইমান সন্মান দেখুৱাই 10,000 টকাকৈ দিছিলে নেকি? কোনোবা চৰকাৰে আগতে 1 টকাও ঘোষ নোলোৱাকৈ 1,65,000